মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক লেছন 3 ইয়াৰ আটাইকেইটা শব্দৰ অৰ্থ লৈ আহিছোঁ আৰু এক্টিভিটিছত থকা প্ৰশ্নসমূহৰ এনসাৰ অতি চমুকৈ লৈ আহিছোঁ গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা শব্দ অৰ্থৰ বিষয়ে আলোচনা কৰিম নেদাৰলেণ্ড মানে হ'ল এখন ইউৰোপীয় দেশৰ নাম গিভেন মানে দিয়া হৈছিল বাৰ্থডে মানে জন্মদিন লেটাৰ মানে পিছত স্টাৰ্টেড মানে আৰম্ভ কৰিছিল ৰাইটিং মানে লিখিছিল ডায়েৰী মানে দিনলিপি ডায়েৰী মানে আমি দিনত কি কাম কৰিলোঁ ডায়েৰীত লিখি থয় সেইটো অসমীয়াত দিনলিপি লিখা বুলি কয় বৰ্ণ মানে জন্ম লাভ কৰা ডটাৰ মানে জীয়েক দ্য ৱৰ্ল্ড মানে পৃথিৱীখনে নন মানে জানিছিল পাব্লিছড মানে প্ৰকাশ পাইছিল কনচেনট্ৰেশ্যন কেম্প মানে কাৰাবন্দী ৰখা অসামৰিক শিবিৰ সোল মানে একমাত্ৰ মেম্বাৰ মানে সদস্য ফেমিলি মানে পৰিয়াল সাৰ্ভাইভ মানে জীয়াই থকা ৱৰ্ল্ড ৱাৰ মানে বিশ্বযুদ্ধ দ মানে যদিও ষ্টাৰ্টেড মানে আৰম্ভ কৰিছিল সামাৰ মানে গ্ৰীষ্মকাল নেভাৰ কেতিয়াও নহয় ইণ্টেনশ্যন মানে উদ্দেশ্য ক্ৰিয়েটিং মানে সৃষ্টি কৰা বা লিখা ৰেকৰ্ড মানে হ'ল তথ্য বা নথি আমি যিবোৰ ৰেকৰ্ড কৰি ৰাখি দিওঁ ফ্ৰুইটফুলি মানে ফল প্ৰসূ হোৱাইল মানে যেতিয়া হাইডিং মানে লুকাই থকা জাৰ্মানী আৰ্মি মানে জাৰ্মানী সৈনিক আৰ্মি মানে হ'ল সৈনিক তো জাৰ্মানী আৰ্মি হ'লে জাৰ্মানী সৈনিক আণ্ডাৰগ্ৰাউণ্ড মানে মাটিৰ তলৰ ছেফ মানে নিৰাপদ ছেফ মানে হ'ল নিৰাপদ ভয়েচ মানে হ'ল কথা বা বক্তব্য ৰিস্ক মানে গৈ পাইছিল এক্ৰছ মানে অতিক্ৰম কৰা কণ্টিনেণ্টছ মানে মহাদেশ জেনেৰেশ্যন মানে হ'ল প্ৰজন্ম ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ বা দৰকাৰী ডকুমেণ্ট মানে নথি ট্ৰেজেডিজ মানে হ'ল দুখজনক বা বেদনাজনক ৱাৰ মানে যুদ্ধৰ ৱাক আপ মানে হ'ল শুই উঠিছিল ৱাণ্ডাৰ্ড মানে আচৰিত অফক'ৰ্ছ মানে নকলেও হয় এলাউড অনুমতি গেট আপ মানে শুই উঠা কণ্ট্ৰল মানে নিয়ন্ত্ৰণ কৰা কিউৰিঅচিটি মানে হ'ল কৌতূহল বা জানিব খোজা ইচ্ছা আনটিল মানে হ'ল যেতিয়ালৈকে সাক্ষাৎ নহয় বা পুনৰ সাক্ষাৎ হোৱা পৰ্যন্ত বিয়াৰ মানে হ'ল সহিব বা সহ্য কৰা নো লংগাৰ মানে বেছি সময় ডাইনিং মানে ভোজন কক্ষ হুৱেৰ মানে য'ত ৰিচিভড মানে গ্ৰহণ কৰিছিল ৱেলকাম মানে স্বাগতম ৱাৰ্ম মানে সতেজ দ্য কেট মেকুৰীজনী চোন মানে অতি সোনকালে মাম্মী মানে মা ডেডি মানে দেউতা চিটিং ৰুম মানে বহা কোঠা আণ্ডো মানে শিথিল বা খোলা প্ৰেজেণ্ট মানে উপস্থিতি গ্ৰীট মানে আদৰণি বা সম্ভাষণ জনোৱা ইউ মানে তুমি বা তোমালোক পচিবলি মানে সম্ভৱতঃ নাইচেষ্ট মানে সুন্দৰ মৰম লগা বাঞ্চ অফ ৰ'জেছ গোলাপ ফুলৰ থোপ পিয়নিজ মানে হ'ল ফুলনিত থকা ৰঙা গোলপীয়া ফুল এৰাইভড মানে উপস্থিত হোৱা মাছেজ মানে হ'ল বহুতো পৰিমাণৰ বস্তু থ্ৰুলি মানে গোটেই বা প্ৰতিটো স্পইল্ড মানে বেদনা ভেৰিয়াছ মানে বিভিন্ন এমংগেষ্ট মানে সকলোৰে মাজত গিভেন মানে দিছিল লটছ অফ চুইট মানে বহু পৰিমাণৰ মিঠাই চকলেটছ মানে চকলেট পাজল মানে বিমূৰত পেলোৱা জটিল প্ৰশ্ন এব্ৰছ মানে কাৰুকাৰ্য খচিত পিন টেলছ মানে সাধুকথা লিজেণ্ড মানে আখ্যান উইজাৰ্ড মানে যাদুকৰ বা আচাৰ্যজনা মানি মানে টকা পইচা মাইথ মানে পুৰণা কথা গ্ৰীজ মানে গ্ৰীজ দেশ ফেথ মানে গৈ অনা ব্ৰেক মানে জিৰণি পালছ মানে হ'ল নলে গলে লগা বন্ধ বিকজ মানে হ'ল কাৰণ এবাউট মানে প্ৰায় বিফৰ মানে আগত চিমছ মানে অনুমান বা ধাৰণা আনব্ৰজমিং মানে
অন্তকৰণহীন, ষ্টিল মানে তেতিয়ালৈকে ষ্টিল মানে তেতিয়ালৈকে, ব্ৰিং আউট মানে প্ৰকাশ কৰা, ব্ৰাইট মানে কবৰ দিয়া বা বিলুপ্ত, ডিপ মানে গভীৰভাৱে, হাৰ্ট মানে অন্তৰত, উড আইডিয়া মানে অসাধাৰণ ধাৰণা বা অচিন্তনীয় ধাৰণা। পেচেণ্ট মানে ধৈৰ্যশীল, কামবেক মানে উভতি অহা, স্লাইটলি মানে সামান্যভাৱে, মলানকলি মানে দুখজনক বা হতাশাগ্ৰস্ত, লিম্প মানে ঠৰঙা, মেকআপ মানে ক্ষতিপূৰণ, মাইণ্ড মানে মন, ৱেডাৰ মানে যদিও, ষ্টে মানে থকা, ইণ্টেণ্ট মানে সংকল্প বা প্ৰয়োগ কৰা, চিন মানে থুতৰি। শ্ব' মানে দেখুওৱা, কভাৰ্ড মানে ঢাকি থোৱা, বিয়াৰিং মানে বহন কৰা, প্ৰাউড মানে গৌৰৱেৰে, ডায়েৰী মানে দিনলিপি, আনলেছ মানে নহ'লে, অন্যথা, ন' ডাউট মানে নিঃসন্দেহে, ন'বডি মানে কোনেও নহয়, কেয়াৰ মানে যত্ন লোৱা, ৰুট মানে শিপা বা মূল, মেটাৰ মানে বিষয়বস্তু, ৰিজন মানে কাৰণ, ৰিয়েল মানে হ'ল প্ৰকৃত। হেঞ্চ মানে এতিয়াৰ পৰা, সেইকাৰণে, ইন অৰ্ডাৰ টু উদ্দেশ্য, ইনহেঞ্চ মানে বৃদ্ধি কৰা, পিকচাৰ মানে চিত্ৰ, হোম মানে যাক, ৱেইট মানে অপেক্ষা কৰা, চিৰিজ মানে হ'ল ক্ৰমশ, বল্ট মানে যধে মধে আক্ৰমণ কৰা, ফেক্টছ মানে কাম বা ঘটনা, পিপল মানে জনসাধাৰণ, ইটছেল্ফ মানে নিজে নিজে, গ্ৰেপ মানে খামোচ মাৰি ধৰা, আনউইলিংলি মানে অনিচ্ছাকৃতভাৱে, স্কেটছিং চিত্ৰাংকন কৰা, ব্ৰিফ মানে চমু। এক্টিভিটিছৰ 1 নম্বৰত আছে, লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমি কি বুজিলোঁ চাওঁ আহা। 1 নম্বৰত আছে, হুৱেৰ ৱাজ এন ফ্ৰাংক ফ্ৰম, এন ফ্ৰাংক ক'ৰ পৰা। এই এনচাৰটো লিখিম, এন ফ্ৰাংক ৱাজ এ 13-year-old গাৰ্ল ফ্ৰম দি নেদাৰলেণ্ড। এন ফ্ৰাংক এগৰাকী 13 বছৰীয়া নেদাৰলেণ্ডৰ ছোৱালী। বি নম্বৰত আছে, হাউ হেজ দি ভইচ অফ এনি ফ্ৰাংক ৰিচ্ড আউট এক্ৰছ কণ্টেণ্টছ এণ্ড জেনাৰেশ্যন। এন ফ্ৰাংকৰ কথা মহাদেশ তথা জনসাধাৰণৰ মাজত বিয়পি পৰিছিল। ইয়াৰ এনচাৰটো আমি লিখিম, আফটাৰ পাব্লিকেশ্যন অফ এনিছ ডায়েৰী হাৰ ভইচ হেজ ৰিচ্ড আউট এক্ৰছ কণ্টেণ্টছ এণ্ড জেনাৰেশ্যন। হাৰ ডায়েৰী ইজ ওৱান অফ দি মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট অফ দি ৱাৰ। এন ফ্ৰাংকৰ ডায়েৰীখন প্ৰকাশ পোৱাৰ পাছত তেওঁৰ কথা মহাদেশবোৰ আৰু মানুহৰ মাজত বিয়পি পৰিছিল। তেওঁৰ ডায়েৰীখন যুদ্ধৰ অতি গুৰুত্বপূৰ্ণ দলিল হিচাপে গণ্য কৰা হয়। চি নম্বৰত আছে, হোৱাট ডিড এন ফ্ৰাংক চে লেয়িং অন দি টেবিল এমং হাৰ আদাৰ বাৰ্থডে প্ৰেজেণ্ট। এন ফ্ৰাংকে তাৰ টেবুলত আৰু কি কি জন্মদিনৰ উপহাৰ পৰি থকা দেখিছিল। এই এনচাৰটো লিখিম, এন ফ্ৰাংক চ' দি লেয়িং আদাৰ প্ৰেজেণ্ট অন দি টেবিল ৱেৰ কেমেৰা অবস্কুৰা, এ পাৰ্টি গেম, লটছ অফ সুইটছ, চকলেটছ, পাজল, এ ব্ৰ'চ, টেলছ এণ্ড লিজেণ্ডছ অফ দি নেদাৰলেণ্ড অফ জোচেফ কোহেন, ডেইজিছ মাউণ্টেইন হলিডে, এ উইজাৰ্ড বুক এণ্ড ছাম মানি। এন ফ্ৰাংকৰ টেবুলত পৰি থকা আন উপহাৰবোৰ চাইছিল। তাৰ ভিতৰত তেওঁ দেখিছিল কেমেৰা অবস্কুৰা, পাৰ্টি গেম, বহুতো মিঠাই, চকলেট, হাতৰ ৰংচঙীয়া পিন, নেদাৰলেণ্ডৰ সাধু আখ্যানৰ জোচেফ কোহন, ডেইজিৰ পৰ্বত আৰু বন্ধৰ দিন আৰু অলপ টকা। ডি নম্বৰত আছে, হোৱাই ডিড এন ফ্ৰাংক ৰিমাইন ইন হাৰ বেড লেয়িং টিল এ 6:45 অন হাৰ বাৰ্থডে। এন ফ্ৰাংকে তাইৰ জন্মদিনৰ দিনা কিয় ৰাতিপুৱা 7 বজালৈ 15 মিনিট লৈ কিয় বিচনাত থাকিব লগা হৈছিল। ইয়াৰ এনচাৰটো আমি লিখিম, এন ফ্ৰাংক ৱাজ নট এলাউড টু গেট আপ এট 6 o'clock অন হাৰ বাৰ্থডে, চ' শ্বি ৱাজ লেয়িং অন হাৰ বেড টিল এ 6:45। এন ফ্ৰাংকক তেওঁৰ জন্মদিনৰ দিনা ৰাতিপুৱা 6 বজালৈ উঠিবলৈ বাধা দিয়া হৈছিল, সেয়ে তেওঁ 7 বজালৈ 15 মিনিট থকালৈকে বিচনাতে পৰি আছিল।
ই নম্বৰত আছে হো ডাজ ইউ ইন দি লেছন ৰেফাৰ টু ইউ শব্দটোৱে এই পাঠত কি অৰ্থ বুজাইছে ইয়াৰ এনসাৰ হ'ব দি ইউ মিন্স সাম অন অফ এ ফেমিলি হুইচ এক্সপ্ৰেছ ফ্ৰেণ্ডছ কোনো আত্মীয় বন্ধুক বুজায় ইউ শব্দটোৱে কোনো আত্মীয় বন্ধুক বুজায় এফত আছে হোৱাট ইজ কেমেৰা অবস্কুৰা কেমেৰা অবস্কুৰা মানে কি ইয়াৰ এনসাৰটো লিখিম কেমেৰা অবস্কুৰা ইজ এন ইনষ্ট্ৰুমেণ্ট ফৰ প্ৰজেক্টিং অৰ ড্ৰয়িং ইমেজ কেমেৰা অবস্কুৰাটো এটা যন্ত্ৰ যাৰ জৰিয়তে ছবি অঁকা হয় জি নম্বৰত আছে হো ৱেলকামড এনি ইন দি ডাইনিং ৰুম এনিক ভোজন কক্ষত কোনে সম্ভাষণ জনাইছিল এই আনসাৰ হ'ব এনি ৱাজ ৱেলকামড বাই মৰ্টি দ্য কেট ইন দি ডাইনিং ৰুম এনিক মৰ্টি নামৰ মেকুৰীটো ভোজন কক্ষত সম্ভাষণ জনাইছিল এই পিছত আছে Why does Anne Frank think that it is an odd idea for someone like her to keep a diary? এনিৰ মতে এটা ডায়েৰী ৰখাটো কাৰোবাৰ বাবে আচহুৱা ধাৰণা বুলি কিয় ভাবিব পাৰে এনসাৰটো লিখিম Anne Frank keeps a diary. It is an odd idea for someone because she was a 13-year-old schoolgirl. এনি ফ্ৰাংকে ডায়েৰী ৰখাটো কাৰোবাৰ বাবে এটা আচহুৱা ধাৰণা হ'ব পাৰে কাৰণ তাই এগৰাকী 13 বছৰীয়া ছাত্ৰী আই নম্বৰত আছে হাউ ডাজ এন ফ্ৰাংক ডিছক্ৰাইব হাৰ ফিলিং ইন অন অফ হাৰ স্লাইটলি মলানকলি ডেজ এন ফ্ৰাংকৰ দুখৰ দিনৰ অনুভৱ কি আছিল বৰ্ণনা কৰা এই এনসাৰ লিখিম আমি এন ফ্ৰাংক ডিছক্ৰাইব হাৰ ফিলিংছ বাই সেইং পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন ইন অন অফ হাৰ স্লাইটলি মলানকলি ডেজ এন ফ্ৰাংকে দুখৰ দিনত অনুভৱ কৰিছিল যে তেওঁ থুতৰিত হাত থৈ বিষত ভাগি পৰিছিল আৰু তেওঁ ঘৰৰ ভিতৰত থাকিব নে আন ঠাইলৈ ওলাই যাব যে নম্বৰত আছে হো ইজ কৃতি কৃতি কোন এনসাৰ লিখিম কৃতি ইজ এন ফ্ৰাংকছ ডায়েৰী কৃতি আছিল এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম 2 নম্বৰত আছে ৰিড দি টেক্সট এণ্ড ৰাইট দি ডেটছ ৰিলেটেড টু এন ফ্ৰাংকছ লাইফ পাঠটো পঢ়া আৰু এন ফ্ৰাংকৰ জীৱনৰ সৈতে জড়িত থকা তাৰিখবোৰ লিখা ডেট অফ বাৰ্থ জন্মৰ তাৰিখ ইয়াৰ অফ ডেথ মৃত্যুৰ তাৰিখ ডেট অফ ষ্টাৰ্টিং হাৰ ডায়েৰী তাৰ ডায়েৰী লিখা তাৰিখটো লিখিব দিছে এই আনসাৰটো লিখিম আমি ডেট অফ বাৰ্থ জুন 12 1929 ইয়াৰ অফ ডেথ আৰ্লি মাৰ্চ 1945 আৰ্লি মাৰ্চ মানে মাৰ্চৰ প্ৰথম ভাগত ডেট অফ ষ্টাৰ্টিং হাৰ ডায়েৰী এনসাৰ লিখিম she started her diary on Sunday 14th June 1945 তাই ডায়েৰী পাইছিল 12 জুন কিন্তু ডায়েৰীটো পোৱাৰ 2 দিন পিছত লিখা ষ্টাৰ্ট কৰিছিল 12 জুনত পাইছিলে আৰু 14 জুনত লিখা ষ্টাৰ্ট কৰিছিলে 3 নম্বৰত আছে ৰিড দি টেক্সট এণ্ড ফিল দি কলমছ উইথ এ লিষ্ট অফ দি দুবাৰ হৈ আছে এবাৰ লিখিলে হ'ল গিফ্টছ গিভেন টু এনি অন হাৰ বাৰ্থডে পাঠটো পঢ়া আৰু তলৰ বাকচৰ খালীবোৰত এনিয়ে জন্মদিন উপলক্ষে পোৱা উপহাৰবোৰৰ তালিকা এখন প্ৰস্তুত কৰা গিফ্টছ গিভেন টু এন ফ্ৰাংক এনিক দিয়া উপহাৰবোৰ হো গিভ দেম কোনে দিছিল এনসাৰটো লিখিম বাউন্স অফ ৰ'জেছ এ প্লেণ্ট এণ্ড চাম পিয়নিজ এ ডায়েৰী এইখিনি কোনে দিছিল পেৰেণ্টছ মানে গাৰ্জেনে দিছিলে আৰু 2 নম্বৰত লিখিছোঁ কেমেৰা অবস্কুৰা পাৰ্টি গেমছ লৰ্ডছ অফ সুইটছ চকলেটছ এ পাজল ডেজিছ মাউণ্টেন হলিডে এ ব্ৰছ টেলছ এণ্ড লিজেণ্ডছ অফ দি নেদাৰলেণ্ড বাই জোচেফ কোহেন এণ্ড চাম মানি এইখিনি কোনে দিছিলে হাৰ ফ্ৰেণ্ডছ তাৰ বন্ধুৱে দিছিলে 4 নম্বৰত আছে লেটছ লাৰ্ণ চাম গ্ৰামাৰ আমি কিছুমান ব্যাকৰণ শিকোঁ এ নম্বৰত আছে ৰিড দি ফ্লোয়িং সেন্টেন্স কেয়াৰফুলি এণ্ড নোটেড দি ইউজ অফ দি ৱাৰ্ড প্ৰিণ্টেড ইন বোল্ড ইটালিক তলৰ বাক্যবোৰ সাৱধানে পঢ়া আৰু বেকাকৈ লিখা শব্দবোৰ ব্যৱহাৰ লিখি থোৱা
এইবোৰ 1 নম্বৰত আছে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইবোৰ ভালদৰে পঢ়িব দিছে আৰু বহিত লিখি থব দিছে নোটেড দি ফ্লোয়িং তলৰ টুকাখিনি চোৱা The past perfect form is used to show that an action happened before another in the past. Past perfect tenseত সাধাৰণতে অতীতত এটা শেষ হোৱাৰ আগতে আন এটা সম্পূৰ্ণ হোৱা বুজায় For example এটা উদাহৰণৰ সহায়ত The plane had landed before we reached the airport. আমি এয়াৰপোৰ্ট গৈ পোৱাৰ আগতে উৰাজাহাজ অৱতৰণ কৰিছিল In this sentence had landed in an example of the past perfect etu hol past perfect tense eta udaharon the action of the plane landing happened before the other action took place an karjotu hoar agote urajahaz অৱতৰণ হোৱা কাৰ্যটো তাৰপিছত আছে the other action in this case is before we reached the এয়াৰপোৰ্ট আগৰ কাৰ্যটো এয়াৰপোৰ্ট গৈ পোৱাৰ আগতে বুজোৱা হৈছে বি নম্বৰত আছে fill in the blank space in the flowing paragraph about Rima with the correct form of the verb given in brackets তলৰ অনুচ্ছেদত বিৰাম কাৰ্যবোৰ বন্ধনীৰ ভিতৰত দিয়া হৈছে খালি ঠাইবোৰ পূৰ কৰা Rima was very happy on Sunday Rima এদিনাখন দেওবাৰ বহুত সুখী আছিল she was given a diary on her birthday কাৰণ তাইৰ বাৰ্থডে দিনাখন তাই এটা ডায়েৰী উপহাৰ পাইছিল she ইয়াত খালি ঠাই দিয়া আছে আৰু ব্ৰেকেটত দিয়া আছে receive এই খালি ঠাইটোত আমি লিখিম had received receive আছে তো আমি খালি ঠাইটোত লিখি দিম had received other gift to such as flowers and chocolates her grandmother ব্ৰেকেটত আছে sent ইয়াত লিখিম আমি had sent খালি ঠাইটোত লিখিম আমি had sent her a letter which reached just on time Rima ব্ৰেকেটত আছে back ইয়াত লিখিম আমি had baked ইয়াত লিখিম had baked biscuits which she distribute at school she also খালি ঠাই আৰু ব্ৰেকেটৰ ভিতৰত আছে spent ইয়াত লিখিম আমি spent খালি ঠাইটোত আমি spent বুলি লিখিব লাগিব some of the pocket money to buy a few stickers for her friend এটোৱে হল বি নম্বৰৰ এনসাৰ let us revise the different form of the verb have the verb have has the following forms have verbৰ present forms হল have আৰু has আৰু have verbৰ past form hol had noted how these verbs are used as helping verb also called auxiliary verb in sentence এতিয়া এই ভাৰ্ববোৰক সাধাৰণতে সহকাৰী ভাৰ্ব বুলি কোৱা হয় আৰু auxiliary verb বুলিও কোৱা হয় এতিয়া আমি চাম have verb আৰু has verb ক'ত ইউজ কৰা হয় have I have received 3 gifts মই তিনিটা উপহাৰ পাইছিলো I লগত have ব্যৱহাৰ কৰিছে 2 নম্বৰত আছে has Rima has left just now Rima এই মাত্ৰ গল এতিয়া মানুহৰ নামৰ পিছত has ব্যৱহাৰ কৰিছে both the sentence এই দুটা বাক্যতে have the auxiliary verb এই have verb to auxiliary verb বা helping verb হিচাপে have in the present tense ত ব্যৱহাৰ কৰিছে তাৰপিছত আছে now read the following sentence where the verb have is used as a helping verb in the past tense এতিয়া এই have verb to সহকাৰী verb হিচাপে past tense তো ব্যৱহাৰ কৰিব পাৰি 3 নম্বৰত আছে her grandmother had sent her a letter which she received this morning ইয়াত তাইৰ আইতাকে এখন চিঠি পঠিয়াইছিল যিখন হিয়ে আজি ৰাতিপুৱা পাইছিল তাৰপিছত আছে had we had given her a bucket of flowers which made her happy আমি তাইক ফুলৰ থোপা দিছিলো বাবে তাই আনন্দিত হৈছিল এতিয়া আমি 4 নম্বৰত চাও had we had given bucket
of flowers which made her happy এটো গল now fill in the blanks in the following paragraph with the appropriate form of the verb given in brackets এতিয়া এই তলত আমি খালি ঠাই আছে এই খালি ঠাইবোৰ পূৰ কৰিব লাগিব এতিয়া today dash be আছে এতিয়া be ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হল am is are today লগত কি হৈছে is হৈছে ইয়াত be ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম is হ'ব today is a special day ৰিমা থ্ৰু গ্ৰেণ্ডমা মানে গ্ৰেণ্ডমাদাৰ খালি ঠাই আছে আৰু ব্ৰেকেটত আছে have sent নহয় ইয়াত লিখিব লাগিব আমি খালি ঠাইটোত has sent such a beautiful letter I wish she ব্ৰেকেটত আছে has come ইয়াত আমি এই খালি ঠাইটোত লিখিব লাগিব had come আৰু ইয়াত খালি ঠাইত আছে have fell ইয়াত লিখিব লাগিব had fallen এটো হল ইয়াৰ এনসার 5 নম্বৰত আছে read the following sentence ইয়াত আছে main verbs হল দুটা regular verbs এটা হল irregular verb এটা regular verb these are verbs that from their past tense and past participle form according to an established pattern most verbs have a past tense and past participle with ed যিবোৰ ভাৰ্বত past form আৰু past participle form ব্যৱহাৰ হয় যিবোৰ ভাৰ্বত মানে past form আৰু past participle form ব্যৱহাৰ হয় তেনেকুৱা past formৰ ভাৰ্বৰ লগত ed যোগ কৰি past participle গঠন হয় ইয়াকে regular verb বোলে যেনে play played ইয়াৰ লগত ed যোগ কৰিছে তাৰ পিছত আহিল আমাৰ irregular verb they are verbs that do not follow the established pattern when they take their past tense and past participle forms যিবিলাক ভাৰ্বে past tense আৰু past participle গঠন কৰোতে নিয়ম পালন নকৰে তাক irregular verb বোলে যেনে drink drank drank তাৰপিছত some irregular verbs do not change their forms কিছুমান irregular verb মানে চেঞ্জ নহয় past form আৰু past participle formত একেই থাকে যেনে cut hit এতিয়া আমি এই fill in the blank খিনি চাম এই fill in the blank টো আমি কৰিম এতিয়া আমি খালি ঠাই পূৰ কৰিম 1 নম্বৰ ইয়াত লিখিম received ব্ৰেকেটত ৰিসিভ আছে আমি এই ৰিসিভৰ হলনিত লিখিম আমি received তাৰ পিছত 2 নম্বৰত আছে give ইয়াত লিখিম আমি gave আৰু ইয়াত লিখিম worked আৰু 3 নম্বৰত লিখিম ব্ৰেকেটত shall আছে ইয়াত লিখিম shalled 6 নম্বৰত আছে read the following sentence about Anne Frank এতিয়া আমি এই পাৰ্টটোৰ কিছুমান ভয়েস চেঞ্জৰ বিষয়ে আলোচনা কৰিম তোমালোকে মনত ৰাখিবা ভয়েস চেঞ্জ হল দুই প্ৰকাৰ এটা হল এক্টিভ ভয়েস আৰু এটা হল পেসিভ ভয়েস ইয়াত এ আৰু বি ক্লম বনাই থোৱা আছে এ ক্লমৰ আটাইকেটা এক্টিভ ভয়েস আৰু বি ক্লমৰ আটাইকেটা পেসিভ ভয়েস আমি হেখিনি বিষয়ে অকমান আলোচনা কৰিম 1 নম্বৰত আছে I write poetry এটো হল এক্টিভ ভয়েস মই কবিতা লিখু poetry is written by me এটো হল পেসিভ ভয়েস মানে মোৰ দ্বাৰা কবিতা লিখা হয় 2 নম্বৰত আছে I am writing poetry মই কবিতা লিখি আছো ইয়াৰ পেসিভ ভয়েসটো হ'ব poetry is being written by me মানে মোৰ দ্বাৰা কবিতা লিখি থকা হৈছে 3 নম্বৰত আছে I have written poetry এটো হল এক্টিভ ভয়েস মই কবিতা লিখিলো পেসিভ ভয়েসটো হ'ব poetry has been written by me মোৰ দ্বাৰা কবিতা লিখা হল তাৰ পিছত 4 নম্বৰটো আছে 4 নম্বৰত আছে I wrote poetry মানে মই কবিতা লিখিলো poetry was written by me এটো হল পেসিভ ভয়েস কবিতা মোৰ দ্বাৰা লিখা হৈছে 5 নম্বৰত আছে I had written poetry মই কবিতা লিখিছিলো poetry had been written by me কবিতা মোৰ দ্বাৰা লিখিত হৈছিল তে ভয়েস চেঞ্জৰ 1 নম্বৰত আছে Anne Frank receives a diary for her birthday এটো হল এক্টিভ ভয়েস ইয়াৰ পেসিভ ভয়েসটো হ'ব a diary is received by Anne Frank for birthday তে 2 নম্বৰত আছে Annie is counting her gifts
এটো হল এক্টিভ ভয়েস ইয়াৰ পেসিভ ভয়েস হ'ব her gifts are being counted by any এটো হল পেসিভ ভয়েস তে 3 নম্বৰত আছে Annie has baked biscuits for herself ইয়াৰ পেসিভ ভয়েস হ'ব biscuits have baked by Annie for herself এতিয়া 4 নম্বৰত আছে Annie wrote a diary entry ইয়াৰ পেসিভ ভয়েস হ'ব a diary entry was written by Annie 5 নম্বৰত আছে her parents had give her a blue blouse ইয়াৰ পেসিভ ভয়েস হ'ব a blue blouse had been given by her parents